হে গাইজ ৱেলকাম টু টেকলি ব্লগছ। আৰু আজি সত্ৰ চাবলৈ যাই আছোঁ। এই ধুতি পাঞ্জাবী পিন্ধি পেলাই এয়া ধুতি এয়া এই চাইডে পিন্ধি আছে। মই বিশেষকৈ ধুতি পিন্ধিব নোৱাৰোঁ, সেইকাৰণে মোক নবয়ে পিন্ধাই দিব। আৰু নবয়ে পিন্ধি আছে আৰু এখন সেই দুটাও পিন্ধি আছে গদাপাণি আৰু জয়মতী। তাৰ থলত আইনাখন অলপ চালোঁ, চাই পেলাই তাৰপিছত আহিলোঁ ৰাস্তাৰ ফালে আহি যে চাওঁ সকলো আহিছে। আমাৰ গাড়ীখন অহা নাই, সেইকাৰণে গাড়ীখনক ৰখি আছোঁ। আৰু আজি আমি সত্ৰলৈ যাই আছোঁ। কোনখন সত্ৰলৈ যাওঁ আপোনালোকক দেখাম। আৰু এখন এতিয়া বিশাল ডাঙৰ সত্ৰ আছে আউনীআটী সত্ৰ, সেইকাৰণে আপোনালোকক দেখাম। চাই যাব ভিডিঅ'টো শেষলৈকে। কিছু সময় অপেক্ষা কৰাৰ পিছত গাড়ীখন দেখিলোঁ, এয়া গাড়ীখন আহি পালে। এইবাৰ আমি সকলোৱে গাড়ীখন উঠিলোঁ, উঠি পেলাই সত্ৰলৈ যাবলৈ লৈছোঁ। এতিয়া আমি যিমান দিন থাকিম সেইকেইটা দিনে আমি ভ্লগকেইটা বানাই যাম আৰু আপোনালোকে চাই যাব। আৰু আপোনালোকে নতুনকৈ চাই আছে যদি ছাবস্ক্ৰাইব কৰি দিব। আৰু আমি সকলোৱে যাই আছোঁ মুখা শিল্প চাবলৈ। আৰু কিছু সময় অপেক্ষা কৰাৰ কোবত আহি পালোঁ আমি এই সত্ৰলৈ। এইখন সত্ৰৰ নাম হ'ল চামগুৰি সত্ৰ মাজুলী। এই সত্ৰৰ ভিতৰে বহুতো মুখা আছে, মুখা শিল্প। তাৰপিছত আমি ভাবি ল'লোঁ সত্ৰখনৰ ভিতৰে যোৱাৰ আগতে এতিয়া ফটো উঠি লওঁ কেইখনমান। আৰু ছাৰ বাইদেউখন আগলৈ গ'ল আৰু বহুতো ছোৱালীয়ে গৈছে, ল'ৰাকেইটা যোৱা নাই। কেইটামান ইয়াতে আছে, ফটো উঠিবলৈও ৰেডি হৈ আছে। আৰু আমি ইয়াতে ফটো উঠিম আৰু আপোনালোকক দেখাই দি আছোঁ মুখা কিছুমান, চাই থাকিব শেষলৈকে। আৰু আমি গেটখন পাৰ হোৱাৰ পিছত আমি দেখা পালোঁ এই মুখা, ভয়ানক মুখা ইমান আপোনালোকে দেখিছে, দাঁত ওলি আছে মুখ মেলি পেলাই। কি মুখা বুলি কোৱা হয় সেইটো বিশেষকৈ নাজানো। ভিতৰে বোলে আৰু বহুতো মুখা আছে। এয়া ফটো উঠাত আমি ব্যস্ত হৈ আছোঁ, ভিতৰে যাব পৰা নাই। এইখিনিতে ফটো উঠি আছোঁ, হ'লে একো কাম বন নাই ফটো উঠাৰ বাহিৰে। এতিয়া 20খানমান উঠলা, এই 30খান। মই এইখিনি ফটো উঠা নাই, অলপ বেয়া লাগে নাই ফটো উঠা। ইয়াক আৰু 2খানমান ফটো মাৰোঁ গাইছ, আৰু ভিতৰে যাই দেখাই দি আছোঁ। ভিতৰে যে আহিছোঁ বহুতো মুখা দেখা পালোঁ আৰু মুখাখন আপোনালোকক মই দেখাই দি আছোঁ। আৰু এতিয়া কিবা কৈ আছে মুখাৰ বিষয়ে, শুনক আপোনালোকে ভালকৈ। আৰু সেই কৃষ্ণ লগত সংঘৰ্ষ ৰাখিলে নাম কলম ৰাখে। আৰু আমাৰ 10 বছৰ বয়সৰ পৰা মুখাৰ লগত আমি জড়িত। তাৰপিছত এখন হাই ছেকেণ্ডেৰী মানে শিক্ষকতা কৰি টিচাৰ হৈ গৈ আমি 18 চনত ৰিটায়াৰ হ'লোঁ। আৰু যথেষ্ট দায়িত্ব এতিয়া আগতকৈ বাঢ়িল, বেছি হ'ল এই ৰিটায়াৰমেণ্টৰ পাছত। কাৰণ আমি সমস্ত মানুহ এই দিনটোৰ ভাগত লগ পাওঁ বা জানিবলৈ আহে বা ইয়াত চাবলৈ আহে, আৰু পৰ্যটক লগত আমি জড়িত। গতিকে মোৰ নাম হেমচন্দ্ৰ গোস্বামী। আৰু 2017 চনত গুৱাহাটী বিশ্ববিদ্যালয়ে এই মুখা শিল্পৰ ওপৰত দিছিল সন্মানীয় ডক্টৰেট ডিগ্ৰী PhD। আৰু 2018 চনত দিছিল সংগীত নাটক একাডেমী এৱাৰ্ড, ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিয়ে দিয়া দিল্লী। এয়া হ'ল সাংস্কৃতিক বিভাগ ভাৰতবৰ্ষৰ। আৰু 2023 দিছিল গৃহ বিভাগ ভাৰতবৰ্ষৰ, মানে পদ্মশ্ৰী 2023। এই মুখা আপুনি পদ্মশ্ৰী, এইটো এলবাম কেইবছৰৰ এৱাৰ্ডীসকলৰ মানে অসাধাৰণ প্ৰতিভা কিন্তু দেই। আপোনাৰ কাৰণে হাত চাপৰি এটা বজাব বিচাৰিছোঁ। অসাধাৰণ সংগীত নাটক একাডেমীৰ পৰা এই সংগীত নাটক একাডেমীৰ অধ্যক্ষ ভূপেন হাজৰিকা আছিলে। আৰু এয়া তাৰ ওপৰৰ যিটো গৃহ বিভাগ পদ্মশ্ৰী, আৰু সেই বিভাগৰ পৰা এইটো এলবাম কেইবছৰ আমাৰ এৱাৰ্ডীসকল অসমৰ। আৰু প্ৰত্যেকৰে ছাবজেক্ট বেলেগ, কোনোবা নৃত্য, কোনোবা গীত, কোনোবা খেলুৱৈ, কিন্তু আমাৰ বিষয়টো আছিল মুখাৰ ওপৰত। গতিকে এয়া সমাজৰ, আমাৰ নহয়। কাৰণ সমাজখন আমাক সদায় আমাৰ সহায় কৰি আহিছে, আৰু আমি সমাজৰ সদায় কৃতজ্ঞ। আৰু আমাক ৰাষ্ট্ৰপতি ওচৰৰ মাজতে অসম বুলিহে কৈছে, চামগুৰি সত্ৰ মাজুলী বুলিও কোৱা নাই, অসম। আমি অসমৰ পৰা গৈছোঁ। গতিকে সেই অসমৰ মুখা শিল্পক এটা সন্মান কৰিলে, আৰু গুৰুজনাক সন্মান কৰিলে, সমাজখনক সন্মান কৰিলে। গতিকে আমাৰ দায়িত্ব এটাই বা আমাৰ পৰিচয় এটাই থাকে যে 10 বছৰ বয়সৰ পৰা মুখা বনাইছিল। সেইটো আমি হ'লেও ক'ম, সেইটো আৰু কথাখিনি শিকা কথাখিনি। গতিকে আমি ভাবোঁ যে বিদ্যা বুলি কওঁতে আমাক সকলোৱে দৰকাৰ। আজি ছাত্ৰ ছাত্ৰীসকলক বিদ্যাৰ দৰকাৰ, শিক্ষা, তাৰ বাদেও আৰু যি বিদ্যা আছে আমাৰ। এতিয়া আমি ভাল পাব শুনি যে এই বিদ্যা আমি আমাৰ মাজুলী কালচাৰেল ইউনিভাৰ্চিটি এখন, কালচাৰেল ইউনিভাৰ্চিটি, আমি তাত এইটো কোৰ্ছ, চাৰ্টিফিকেট কোৰ্ছ
মই ক্লাছ লওঁগৈ আলহী হিচাপে, গতিকে সেইটো ইয়াত এতিয়া চলি আছে। আৰু এইটো আপোনাৰ সেই ভৌতিক সংস্কৃতি মেটেৰিয়েল কালচাৰ হিচাপে নহয় কালচাৰ, গতিকে তাত আপুনি বৰ্তমান কৰি আছে কাৰণ এতিয়ালৈকে তাততো টিচাৰ দিব পৰা নাই। উৎপল নাৰায়ণ গোস্বামী জানো উৎপল নাৰায়ণ মই একদম নাই, তেখেতৰ কিতাপ মই লগত লৈ পঢ়িছোঁ, মানে সত্ৰ সংস্কৃতিৰ বৈচিত্ৰ্য। তেওঁ অসমীয়া বিভাগে তাতে কৰিছে, বহুত ভাল মানুহ। আৰু এখন মই পাইছোঁ ৰবীন ভূঞা, মাজুলীৰ চাইছোঁ। উৎপল নাৰায়ণ এতিয়া তাতে কৰে। আৰু যদি সময় হয় আপোনালোকে চাওঁ বুলি ইউনিভাৰ্চিটিখন চাই যাব পাৰে দেই। মই তেওঁৰ লগত মানে আগত ফোনত কথা পাতিছোঁ, কিন্তু তেখেতক মই শাৰীৰিক গৈ লগ পোৱা নাই এতিয়ালৈকে। এই বংশৰ কলেজত আছিলে ভাল। আৰু তেওঁ যথেষ্ট ইউনিভাৰ্চিটিখনৰ কাৰণে খাটিছে, মাজুলী সন্তান, গতিকে তেওঁ খাটিছে আৰু লাগিছে। তেওঁ কলেজ এখন কৰিছে গুৱাহাটী, সেইখন বাদ দি আহি কৰে। গতিকে ইয়াতে প্ৰাথমিক আৰ্টটো আছে, নৃত্য গীত আৰু মুখা, এইখিনি প্ৰাথমিক আৰ্টত নাটক, আৰু তাৰ বাদে এইবিলাক ছাবজেক্টটো আছেই। গতিকে ইয়াতে PhD দিব পাৰে, একো কথা নাই। যোৱা বছৰ ইয়াত আৰম্ভ হৈছে PhD। অনাৰেবল PhD-টো দিছে দুজনক, এজন দিছে আপোনাৰ মাজুলীৰে, তেওঁ নৃত্যৰ ওপৰত কৰুণা বৰাই, তেখেতক দিছে PhD, অনাৰেবল PhD, আৰু এজন দিছে বিষ্ণু খাইবৰীয়ে, তেখেতক দিছে। গতিকে এইটো এটা প্ৰতিখন ইউনিভাৰ্চিটিত আছে, ডিব্ৰুগড়ত আছে, গুৱাহাটীত আছে, আৰু আমাৰ মাজুলীত আছে, আৰু EST-ত আছে, সেইটো পাব্লিক, যিখনৰ পৰা জুবিনক দিছে নহয় জানো। আমাক দিয়াটো গুৱাহাটী ইউনিভাৰ্চিটি দিছে। গতিকে এয়া পৰিচয় এটা, মানুহে কাম কৰে আৰু সেই কামৰ যোগেদি সমাজখনলৈ যদি কিবা এটা অৱদান থাকে, আৰু সেই সকলোকে আৰু সাধনাৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ PhD-টো থেচিছ জমা দিব নালাগে, আমাৰ কৰ্ম জমা হৈ আছে, আমি কি কাম কৰি আছোঁ কামেৰে। গতিকে থেচিছ জমা দিবলৈ হ'লে লিখিতভাৱে দিব লাগিব, আমাৰ নালাগে। আমাৰ থেচিছ তেখেতসকলে কৰ্মতে আমাক দিওঁতে যে আপোনালোকৰ PhD দিওঁতে যে আপোনালোকৰ থেচিছ আমি বহু আগতেই ইয়াত জমা হৈ আছে, খালি আমি দিব পৰা। গতিকে এইটো হ'ল এটা কৰ্মৰ যোগেদি অৱদান। গতিকে এইখিনি হ'ল আমাৰ মনৰ কথা। গতিকে মাজুলী প্ৰথম সকলো নহয়, মই অহা নাই, কিন্তু মই সেই বহুত অহাৰ ইচ্ছা অলপ আহিছে। কোন চনত? মই 2022 হয় নেকি? 22 ঠিক আছে। আৰু সত্ৰ মাজুলী চোৱা হৈছে এতিয়া প্ৰথমেইখন, তাৰপিছত ওচৰত দক্ষিণপাট আছে। আৰু ইয়াত এই সংস্কৃতিটো আছে, মানে কৰ্ম চলি আছে। আৰু দক্ষিণপাট সত্ৰ বা বাকীবিলাকত আমাৰ ৰজাঘৰীয়া সম্পত্তি মিউজিয়াম আছে, সেইখিনিও দেখা পাব। এইখন এই জয়ধ্বজ সিংহৰ সময়ৰ নেকি? সেইটো সময় জয়ধ্বজ সিংহ। আমাৰখন হ'ল চক্ৰধ্বজ সিংহ। চক্ৰধ্বজ মানে এই শৰাইঘাট যুদ্ধৰ সময়ত। আৰু এইবিলাক বাঁহৰ কাম, আৰু এইবিলাক আমাৰ হাতেৰে। গতিকে ওডিচি ডান্স তাৰমানে মই তাৰ মাজতে আমাৰ মুখা শিল্পৰ বিষয়ে বহুতো কথা ক'লা, বহুতো কথা শুনিলোঁ আৰু বুজিলোঁ। আৰু তাৰপিছত আমি আহিলোঁ ৰাস্তাৰ ফালে এইখন আৰু দোকান গোটাই বাঁহেৰে সজোৱা হৈছে। তেনেকুৱা আপোনালোক দেখি দি আছোঁ, চাওক ঘোঁৰা সজোৱা হৈছে, ঘৰৰ বাহন জাকে খলে বহুতো কিবা কিবি সজোৱা হৈছে। বেলনাবাৰী কিতাপ ইয়াতে ৰখা হৈছে।
আৰু মই আপোনালোকক দেখাই দি আছোঁ এয়া কাচু এটা বাঁহেৰে সজোৱা হৈছে, ই ধুনীয়াকৈ সজোৱা হৈছে। আৰু আপোনালোকক দেখাই দি আছোঁ আগফালে বহুতো মুখা আছে, আপোনালোকক দেখাই দি আছোঁ। এইটো কি মুখা বুলি কয় মই বিশেষকৈ নাজানো, আপোনালোকে চাই যাব আৰু কমেণ্ট কৰি জনাব মুখাখনৰ নাম। মই বিশেষকৈ কিছুমান মুখাৰ নাম নাজানোৱে। আৰু এই এটা আগফালে দেখিছে হাত লাম্ভা মুখা, এইটো বা কি মুখা বুলি কোৱা হয় এইটোও বিশেষকৈ নাজানো। আৰু আপোনালোকে চাই থাকোঁ আৰু কমেণ্ট কৰি জনাব মুখাবিলাকৰ নাম কোনটো কি। আৰু ভিডিঅ'টো শেষলৈ চাই থাকিব বুলি আশা ৰাখিলোঁ। আৰু যাই আছোঁ নতুন নতুন ঠাইলৈ গাইছ। Você me chama de teste que me dá ninguém. Tá fazendo já? Uma garra até faz que você usa. Matias, você me rompe, tá bom? Já vou dar a foto dele, tem lá com o disse. Sai da espina. Bukan hal itu dari sendiri. Saya je malah dan dia.